যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে তাৰ পৰৱৰ্তী সময়ত 2005 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ৰাজ্যতো এই নতুন পেঞ্চন আঁচনিটো কাৰ্যকৰী কৰা হৈছে আৰু ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু শিক্ষক সন্থাসমূহে এই যেটো নতুন পেঞ্চন আঁচনি গ্ৰহণ কৰিছে ইয়াৰ প্ৰতিবাদত বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে আৰু বিশেষভাৱে যদি আমি চাওঁ তেতিয়াহ'লে যেটো পুৰণি যেটো পেঞ্চন আঁচনি আছিল এই পেঞ্চন আঁচনিত কৰ্মচাৰীসকলে যেটো দৰমহা পাইছিল সেই দৰমহাৰ বেছিকৰ পৰা 50% কিন্তু দৰমহাৰ পৰা কোনো ধৰণৰ পইচা কৰ্তন কৰা নাছিল মূল দৰমহাৰ পৰা 50% কাটি তেওঁলোকক এই পেঞ্চনৰ সুবিধাটো দিয়া হৈছে আৰু পুৰণি পেঞ্চন আঁচনি সেই সময়ত তেওঁলোকৰ জিপিএফৰ ব্যৱস্থা আছিল গ্ৰেচুটিৰ ব্যৱস্থা আছিল আৰু চিকিৎসা সেৱাৰো ব্যৱস্থা সেই সময়ত পুৰণি পেঞ্চন আঁচনি আছিলে কিন্তু যেটো নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে এই নতুন পেঞ্চন আঁচনিৰ ক্ষেত্ৰত আমাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ পৰা তেওঁলোকৰ প্ৰতি মাহে দৰমহাৰ পৰা 10% বেসিক প্লাস দিয়ে 10% কৰ্তন কৰা হৈছে আৰু তাৰ বিপৰীতে ৰাজ্য চৰকাৰেও 14% তেওঁলোক বিপৰীতে দিয়া হৈছে তাৰমানে 24% এই টকাটো তেওঁলোকৰ এটা পেঞ্চন ফান্ড ৰেজিষ্ট্ৰেচন অথৰিটি PFRA এইটো গঠন কৰি তাত জমা কৰা হৈছে এতিয়া এই যেটো টকা এই টকাটো NSDL তেওঁলোকে বিভিন্ন যিখিনি ফান্ড এই ফান্ডটো ষ্টক এক্সচেঞ্জৰ জৰিয়তে বিনিয়োগ কৰাৰ ব্যৱস্থা লোৱা হৈছে আৰু এই যেটো টকা জমা দিয়া হৈছে অৱসৰৰ পাছত 60% মুকলি কৰি দিয়া হৈছে আৰু 40 যেটো পাৰ্চেন্ট থাকিব সেই পাৰ্চেন্টটো বিনিয়োগৰ জৰিয়তে তাৰ লাভাংশৰ পৰা সেই পেঞ্চনটো দিয়া হৈছে ইয়াত কোনো চিকিৎসা সেৱাৰ ব্যৱস্থা নাই গ্ৰেচুটিৰ ব্যৱস্থা নাই আৰু তেনেকে জিপিএফৰো কোনো ব্যৱস্থা নাই গতিকে আমি এটা লক্ষ্য কৰিছো যে এই যেটো কৰ্মচাৰীসকলৰ যেটো পেঞ্চন দিয়া হৈছে এই পেঞ্চনটো ইতিমধ্যে কৰ্মচাৰীসকলে খুব বেছি 900-1000-1200 টকাকৈ তেওঁলোকে ইতিমধ্যে পেঞ্চন পাবৰ কাৰণে সক্ষম হৈছে গতিকে মই আশা ৰাখিছো যে কৰ্মচাৰীসকলে যেটো নতুন পেঞ্চন এইটো বাতিল কৰি পুৰণি পেঞ্চনটো বাহাল ৰাখাৰ ক্ষেত্ৰত দাবী জনাই আহিছে আৰু ময়ো ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছো যে এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব পাৰে নেকি আৰু এই ক্ষেত্ৰত যদি বিবেচনা কৰিব পাৰে তেনেহলে নিশ্চয় কৰ্মচাৰীসকল উপকৃত হ'ব আৰু যদি নহয় তেনেহলে মই এটা পৰামৰ্শ দিব বিচাৰিছো বিকল্প পৰামৰ্শ যে আমাৰ যিসকলে পেঞ্চন পাব
সেই পেঞ্চন পোৱা যিসকলে 2005 চনৰ পৰা যদি আমি ধৰোঁ তেতিয়াহ'লে এতিয়া 19 বছৰমান হৈছে। এতিয়া যদি আমি এটা নিৰ্দিষ্ট সময় বান্ধি দিওঁ যে 2035 চন, যিসকলৰ 2035 চনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব, সেইসকলক যদি আমি কিবা তেওঁলোকক কম্পেনচেট কৰিব পাৰোঁ, যদি এটা কাট অফ ইয়াৰ ধৰক 2035 চন বা 2030 চন, আৰু তেওঁলোকক যদি কম্পেনচেট কৰি দিব পৰা যায় তেতিয়াহ'লে হয়তো কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু 2035 চনৰ পিছত যিসকলে অৱসৰ গ্ৰহণ কৰিব সেইসকলক যিহেতু তেওঁলোকৰ দীঘলীয়া সময় আছে অৱসৰ ল'ব, আৰু যিহেতু চেলাৰীটো মাজে মাজে বৃদ্ধি হয়, গতিকে দীঘলীয়া সময়লৈকে যদি আমি চাওঁ তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ পেঞ্চনটো হয়তো বৃদ্ধি হ'ব পাৰে। কিন্তু কম সময়ত যিসকলে অৱসৰ ল'ব, সেই অৱসৰ লোৱা পেঞ্চন যিসকল কৰ্মচাৰী কম সময়ত অৱসৰ ল'ব সেইসকলৰ ক্ষেত্ৰত যদি এটা কাট অফ ইয়াৰ যদি ধৰি লৈ তেওঁলোকক যদি কম্পেনচেট কৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ কৰ্মচাৰীসকল উপকৃত হ'ব। সেইটো মানে নে নাই মই নাজানো, আৰু প্ৰয়োজন হ'লে আমাৰ চৰকাৰে আমাৰ কৰ্মচাৰী পৰিষদ বা বিভিন্ন সংস্থাৰ লগত আলোচনা কৰি যদি তেনেধৰণে এটা বিকল্প ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। এই কথাখিনি মই আমাৰ মাননীয় পেঞ্চন বিভাগৰ মন্ত্ৰীক মই বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে NPSৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে অৱতাৰণা কৰিছে। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়াৰ যোগেদি সন্মানীয় সদস্যগৰাকীক জনাব খোজোঁ যে ভাৰত চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ আৰ্হিত অসম চৰকাৰে ইংৰাজী 2005 চনৰ পৰা নতুন পেঞ্চন আঁচনি ৰূপায়ণ কৰি আহিছে। তদুপৰি পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে। মই যিহেতু চৰকাৰী তথ্যমতে কৈছোঁ, গতিকে সন্মানীয় সদস্যগৰাকীক যেনেকৈ কৈছে যে এই কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ব্যৱস্থা নাই, সেইটো হয়তো তেখেতক যোনে ব্ৰিফ কৰিছে সেইটো অলপ ভুল ধৰণেৰে কৰিছে। আমাৰ ডিপাৰ্টমেণ্টে মোক জনোৱা মতে পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।